নমস্কাৰ স্বাগতম জনাইছো এয়া হৈছে ইভিনিং হেডলাইন্স ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ দেশৰ ৰাজধানী দিল্লীত বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠক দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত বৈঠকৰ আয়োজন কৰা হৈছে বিজেপি শাসিত প্ৰতিখন ৰাজ্যৰ কামৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰীসকলে বৈঠকত 24ৰ লোকসভা নিৰ্বাচনক লৈ ৰণকৌশল প্ৰস্তুত কৰা হৈছে বৈঠকত হৰ ঘৰ তিৰংগা সন্দৰ্ভত আলোচনা প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিষয়ত আলোচনা মুখ্যমন্ত্ৰীসকলৰ কেৱল এটা বিষয় নহয় কেইবাটাও বিষয় এই আলোচনাত সোমাই পৰিছে জেপি নাড্ডা সহ বৈঠকত বিজেপিৰ শীৰ্ষ নেতা উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰিছে এই বৈঠকত কিছু দৃশ্য বৰ্তমান আপোনালোকক টিভিৰ পৰ্দাত দেখুৱাইছো এয়া হৈছে দেশৰ ৰাজধানী দিল্লীৰ পৰা হোৱা কিছু দৃশ্য বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই বৈঠক য'ত অধ্যক্ষতা কৰিছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই বৈঠকৰ আয়োজন কৰা হৈছে বিজেপি শাসিত প্ৰতিখন ৰাজ্যৰ কামৰ খতিয়ান দাঙি ধৰা হৈছে এই বৈঠকত মুখ্যমন্ত্ৰীসকলে সেই কামৰ খতিয়ান দাঙি ধৰিছে আৰু এই বৈঠকতে আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনক লৈ ৰণকৌশল প্ৰস্তুত কৰা হৈছে সমান্তৰালভাৱে একেই বৈঠকতে হৰ ঘৰ তিৰংগা সন্দৰ্ভত আলোচনা কৰিছে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিষয়ত মুঠতে আলোচনা কৰিছে মুখ্যমন্ত্ৰীসকলে জেপি নাড্ডা সহ বিজেপিৰ শীৰ্ষ নেতা উপস্থিত আছে বৈঠকত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ দেশত চতুৰ্থটো মাংকি পক্সৰ সংক্ৰমণৰ খবৰ আহিছে ৰাজধানী দিল্লীত মাংকি পক্সত আক্ৰান্ত প্ৰথমজন লোক চিনাক্ত হৈছে আক্ৰান্ত লোকজনৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত ইতিমধ্যে কেৰালাত আক্ৰান্ত হৈছে 3জন লোক আমি পুনৰ কৈছো আপোনালোকক এই মুহূৰ্তৰ সবাতকৈ উদ্বেগজনক খবৰ মাংকি পক্সৰ সংক্ৰমণ ঘটিছে আৰু ভাৰতবৰ্ষত এয়া হৈছে চতুৰ্থটো মাংকি পক্সৰ সংক্ৰমণৰ খবৰ দেশৰ ৰাজধানী দিল্লীত মাংকি পক্সত আক্ৰান্ত হৈছে প্ৰথমজন লোক আৰু তেওঁক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু পৰিচয় ইতিমধ্যে উদ্ঘাটন হোৱাৰ পাছত এটা কথা স্পষ্ট হৈছে যে আক্ৰান্ত লোকজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই অৰ্থাৎ তেওঁ কোনো আফ্ৰিকীয় দেশ বা আন কোনো দেশত ভ্ৰমণ কৰা নাছিল বিগত দিনসমূহত তাৰ পাছতো তেওঁৰ মাংকি পক্স হৈছে ইতিমধ্যে কেৰালাত আক্ৰান্ত হৈছে 3জন লোক এই খবৰত দিল্লীৰ পৰা অধিক জনাব আমাৰ সাংবাদিক ফাৰা খানে मंकी पॉक्स का पहला केस सामने आ गया है ये जो व्यक्ति है ये 32 साल के हैं और ये पश्चिमी दिल्ली में रहते हैं और इनका कोई भी हिस्ट्री जो है वो विदेश यात्रा की नहीं है लेकिन इनको स्किन लेजन की प्रॉब्लम हो रही थी फीवर आ रहा था ऐसे सिम्टम्स थे और अभी पुष्टि हो गई है इनको मौलाना आजाद मेडिकल कॉलेज में जो है वो भर्ती कराया गया है कल ही WHO ने अलर्ट किया था मंकी पॉक्स को लेकर क्योंकि 3 केस पहले ही केरल थे और आज पहला केस दिल्ली में आ गया है WHO भी जो है वो लगातार लोगों को सतर्क कर रहा है तो अब तक दिल्ली में कोई केस नहीं था पहली जो केस है उसने दस्तक दे दिया और कहीं ना कहीं मंकी पॉक्स को लेकर पहले ही WHO ने सतर्क कर दिया था वहीं डॉक्टर्स का भी कहना था और इसको देखते हुए LNJP में भी 6 वार्ड का जो है वो बेड सेटअप किया गया है तो तैयारी जो है वो स्वास्थ्य विभाग डॉक्टर्स ने कर ली है क्योंकि WHO ने साफ करार कर दिया था क्योंकि ये भी जो बीमारी है ये लोगों से लोगों में फैलती है और इसका अब तक जो है वो गंभीरता जो है वो देखी गई है हालांकि इसका डेथ रेट इतना नहीं है डेथ रेट अभी तक पाया नहीं गया है लेकिन ये भी एक गंभीर बीमारी है और ये एक जन से दूसरे जन तक पहुंचती है तो अभी के लिए चिंताएं सबकी बढ़ गई हैं क्योंकि पहला केस जो है वो दिल्ली तक आ गया है जो कि सबके लिए एक चिंता सामने ला रहा है कैमरामैन प्रहलाद के साथ फरा खान न्यूज़ 18 दिल्ली আনফালে মাংকি পক্সক লৈ সতৰ্কবাণী জাৰি কৰিছে WHO ইতিমধ্যে আমাৰ সাংবাদিক ফাৰা খানেও সেইখিনি তথ্য দিছে গ্লোবেল ইমাৰ্জেন্সি ঘোষণা কৰিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে WHO মুৰব্বী ডক্টৰ টেড্ৰছ আধানমৰ এই ঘোষণা বিশ্বৰ প্ৰায় 70খন দেশত ব্যাপিছে মাংকি পক্স ভাৰতত এই পৰ্যন্ত 4জন লোক মাংকি পক্সত আক্ৰান্ত হৈছে কেৱল কেৰালাতে 3জন লোক মাংকি পক্সত আক্ৰান্ত হৈছে আৰু দেশৰ ৰাজধানী দিল্লীত প্ৰথমটো কেছ ইতিমধ্যে পোহৰলৈ আহিছে মুঠতে WHO এই সমগ্ৰ বিষয়টো সন্দৰ্ভত সতৰ্কতাবাণী জাৰি কৰিছে গ্লোবেল ইমাৰ্জেন্সি ঘোষণা কৰা হৈছে মাংকি পক্সক লৈ কাৰণ অতি সোনকালে বিয়পিব পাৰে এই মাংকি পক্স এটা খুচুৰা বেমাৰ হয় আৰু এই মাংকি পক্সৰ সংস্পৰ্শত অহা প্ৰতিজন লোকেই আক্ৰান্ত হয় অৱশ্যে এতিয়ালৈকে ডেথ ৰেটৰ কথা বা সামগ্ৰিকভাৱে মৃত্যুৰ হাৰ একেবাৰে নগণ্য যদিও কিন্তু বিয়পাৰ হাৰ বেছি যাৰ বাবে শংকাৰ কাৰণ আছে চিন্তাৰ কাৰণ আছে এই কথা প্ৰকাশ কৰিছে WHOৰ তৰফৰ পৰা WHOৰ মুৰব্বী ডক্টৰ টেড্ৰছ আধানমৰ এই ঘোষণা
বৰহাচি বুঢ়াগোহাঁই কাৰামুক্ত হ'ল